असम के शोणितपुर जिले के अंतर्गत ऊषा नगरी तेजपुर में आदिवासी 36 अनुसूचित जनजाति एक मंच असम ने अपने 2 वर्ष पूरे होने के अवसर पर दूसरा वार्षिक स्थापना दिवस मनाया। उल्लेखनीय है कि तेजपुर स्थित सदो असम लेखिका स्मारक समिति के मुख्य कार्यालय में आज संगठन का 2 वर्षीय संगठन वर्षगांठ एवं स्थापना दिवस समारोह आयोजित किया। कार्यक्रम की शुरुआत सुबह संगठन के ध्वजोत्थान और शहीद तर्पण के साथ की गई। ध्वजोत्थान संगठन के केंद्रीय अध्यक्ष डॉक्टर बानेश्वर मिर्धा ने किया। ध्वजोत्थान और शहीद तर्पण के पश्चात एक खुली सभा का आयोजन किया गया। जोहार नमस्कार। आज हमार आदिवासी 37 अनुसूचित जनजाति ऐक्य मंचर द्विवार्षिक प्रतिष्ठा दिवस आमी आज तेजपुर संस्कृति नगर उषानगरीत आमी अनुष्ठित करिছোঁ। और এই অনুষ্ঠানত আজি আমাৰ অসমৰ বিভিন্ন জিলাৰ পৰা আদিবাসী সমাজৰ নেতৃত্ব মুৰব্বীসকল আজি উপস্থিত হৈছে। আৰু আজি এই অনুষ্ঠানটো আমি ৰাতিপুৱা 9 বজাৰ পৰা আমি কাৰ্যসূচী চলাই আছোঁ। আৰু প্ৰতিষ্ঠা দিৱসটো আজি আমাৰ 2 বছৰ কাৰ্যকাল সমাপ্ত হৈছে। আৰু এই কাৰ্যকালত আমি 2023 চনৰ 31 ডিচেম্বৰত আমি এই অনুষ্ঠানটো আমি সৃষ্টি কৰিছিলোঁ। আৰু আজি এই যিটো অনুষ্ঠান আজি যিটো আমাৰ তেজপুৰৰ যিটো নেকি মহিলা লেখিকা সমাৰোহৰ যিটো অনুষ্ঠান সেই অনুষ্ঠানতে আমি এই অনুষ্ঠানটো সংগঠনটো জন্ম দিছিলোঁ। আৰু সেই অনুষ্ঠানটোত আজি আমি দ্বিবাৰ্ষিক প্ৰতিষ্ঠা দিৱসটো আয়োজন কৰিছোঁ। আৰু এই আয়োজনত আমি আনন্দৰে এটা বাৰ্তা দিব বিচাৰিছোঁ যে আমি 2 বছৰ কাৰ্যকাল আমি এই ঐক্যমঞ্চটো গঠন কৰি আমি সমাপ্ত কৰিছোঁ। আৰু যিখিনি সমাপ্ত কাৰ্যকাল আমি অতিবাহিত কৰিলোঁ সেই অতিবাহিত হোৱা সময়খিনি আমি যথেষ্ট আমাৰ অসম ৰাজ্যৰ পৰা ভাৰতৰ ৰাজধানীলৈকে আমি কেন্দ্ৰীয় চৰকাৰৰ লগতো যোগাযোগ কৰি বহুতো কিছুমান কাম আমি সমাধান কৰিছোঁ। আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। আমি চৰকাৰৰ লগত আমি সহযোগিতা আগবঢ়াইছোঁ। আৰু আমাৰ যিটো নেকি জনজাতি প্ৰক্ৰিয়া এই জনজাতি প্ৰক্ৰিয়াৰ কামবিলাক আমি চৰকাৰৰ লগত সহযোগিতা যোগাযোগ কৰি আমাৰ যিবিলাক নেকি স্মাৰকপত্ৰ এইবিলাক প্ৰেৰণ কৰিছোঁ। তো আমি এই ঐক্যমঞ্চটো ইমান কম সময়ৰ ভিতৰত আমি ইমানখিনি এটা পৰিপক্ক এটা কিছুমান কাম কাজেৰে আমি আগবঢ়াই লৈ গৈছোঁ যে জাতিটোক এটা সাংবিধানিক সুৰক্ষা যাতে সুৰক্ষিত হওক তাৰ কাৰণে আমি যথেষ্ট আঁচনি আমি গ্ৰহণ কৰিছোঁ। আৰু জাতিটোক এটা পৰিপক্ক এটা জাতি হিচাপে আদিবাসী এটা সমাজ আদিবাসী এটা সম্প্ৰদায়টোক আমি অসম ৰাজ্যত আমি আদিবাসী সমাজখন এটা পৰিপক্ক সম্প্ৰদায় হিচাপে সকলো দিশৰ পৰা আমি গঠন কৰিবৰ কাৰণে বা তাক প্ৰতিষ্ঠা দিবৰ কাৰণে আমি এই আদিবাসী 37 অনুসূচিত জনজাতি ঐক্যমঞ্চ বিভিন্ন দিশত কাম কৰি আছে। তো আমি আজি সকলোকে এই অনুষ্ঠানত আজি আমি পাই আমি নিজে আনন্দিত হৈছোঁ। আৰু ভৱিষ্যতলৈ আমি এই জাতিটোক প্ৰতিষ্ঠা কৰিবৰ কাৰণে আমি বহু ধৰণৰ কিছুমান আঁচনি আমাৰ লৈছোঁ। সেই আঁচনিবিলাক লৈ আমি আগবাঢ়ি যাম যে জাতিটো আমাৰ সাংবিধানিক সুৰক্ষাও যিটো নেকি 6 জনগোষ্ঠী অসমৰ যিটো 6 জনগোষ্ঠী জনজাতিকৰণৰ দাবী উত্থাপন হৈছে। আৰু সেই দাবীত আমিও আন্তৰিকতাৰে আমি যথেষ্ট কষ্ট সহিষ্ণুতাৰে আমি আদিবাসী সম্প্ৰদায়টো আন্দোলনমুখী হৈছোঁ। আৰু আমি ৰাজপথতো আন্দোলন কৰিছোঁ। আৰু আমি বিভিন্ন ধৰণৰ কেন্দ্ৰীয় চৰকাৰকো আমি স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ। সিদিনাখন আমি আদিবাসী 37 জনগোষ্ঠীক যিটো নেকি STV প্ৰদান কৰিব বুলি অসম চৰকাৰে যিটো নেকি বিধানসভাৰ মজিয়াত এটা প্ৰস্তাৱ প্ৰেৰিত কৰিছে। সেই প্ৰেৰিত প্ৰস্তাৱটোৰ ওপৰত আমি আদিবাসী 37 অনুসূচিত জনজাতি ঐক্যমঞ্চ এটা প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছোঁ। আৰু প্ৰকাশ কৰি আমি ইতিমধ্যে আমাৰ গভৰ্ণমেণ্ট অফ আসামৰ যিটো নেকি মিনিষ্ট্ৰী কমিটি আছে সেই মিনিষ্ট্ৰী কমিটিক আমি এটা স্মাৰকপত্ৰ প্ৰদান কৰিছোঁ যে আমাক STV নালাগে, আমি STP আমাক দিব লাগিব। যিহেতু 2019 চনৰ ভাৰতৰ পাৰ্লিয়ামেণ্টত এটা বিল উত্থাপন কৰিছিলে। আৰু সেই বিলটোত অসম চৰকাৰ তাৰপিছত RGI NCST তৰফৰ পৰা এই আদিবাসী জনগোষ্ঠীটোক ST
পি যেটো নেকি আছে ব্যৱস্থা সেই ব্যৱস্থাৰ মাজেদি জনজাতি দিবৰ কাৰণে প্ৰস্তাৱটো আগবঢ়াইছিলে ৰাজ্যসভাত আৰু সেই প্ৰস্তাৱটো বা যিটো ৰিজলিউশ্যন লৈছিলে কেন্দ্ৰীয় চৰকাৰে সেই ৰিজলিউশ্যনটো অসমাপ্ত হৈ পেণ্ডিং হৈ আছে সেইটো কাৰ্যকৰী কৰিব লাগে আৰু লগতে আমাৰ যেটো নেকি আমাৰ আদিবাসী শান্তি পিচ একৰ্ড যেটো হৈছিলে সেই সমাপন হোৱা চুক্তিৰ মতে আমাৰ 2.1 যেটো ক্লজ আছে ক্লজৰ মতে আমাৰ আদিবাসী 36 জনগোষ্ঠীক জনজাতিকৰণৰ বস্তুটো মানে লিপিবদ্ধ আছিল আৰু সেইটোক কেন্দ্ৰীয় চৰকাৰ তথা অসম চৰকাৰক আমি দাবী জনাইছোঁ এই অলপতে যেটো আমাৰ স্মাৰকপত্ৰ আছিল সেই স্মাৰকপত্ৰৰ মাধ্যমেদি সেই বস্তুটো যাতে অতি সোনকালে কাৰ্যকৰী কৰিব লাগে তাৰ কাৰণে আমি দাবী জনাইছোঁ।